যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে ধিং পৌৰসভাৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDৰ সহযোগত ধিঙৰ PWDৰ আইবিত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। মানে চেকআপ কৰি আশা কৰিছোঁ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল IUKDৰ এয়া আছিল 83 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। উল্লেখ্য যে IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ ভাৰতৰ প্ৰখ্যাত ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত চিকিৎসকৰ এটি সঁজাতি দলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে গৈ এনেদৰে জনতাক স্বাস্থ্যৰ প্ৰতি সজাগ কৰি তুলিবলৈ যত্ন কৰাৰ লগতে কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। ধিঙৰ পৰা বিপ্লৱ কাকতিৰ সহযোগত অম্লানজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ হেল্থ প্লাছ।